এ বুকু ধপ ধপ কৰে জানো বুকু ধপ ধপ কৰে হে বিহুৰে বতৰত বিহু আছে বিহু নাই গৰুৰ বিহুত দেখো গৰু নাই হে বুকু ধপ 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 কৰে জানো বুকু ধপ ধপ কৰে। চ'ত বহাগৰ দোমাহীত পাখি লগা সময়ত ডেউকাত উঠি উঠি আহি পাইছেহি আমাৰ হেঁপাহৰ বহাগ বিহু, য'ত প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত ৰং ৰইজ উলহ মালহেৰে জীপাল কৰি তোলা প্ৰকৃতিৰ এয়া বহাগ বিহু, ৰঙালী বিহু। বলকচোন। গৰুৰ বিহুৰ দিনাখন গৰুক মাহ হালধিৰে ঘঁহি লাও বেঙেনা হালধি আদিৰ মালা তৈয়াৰ কৰি দীঘলতি ডালৰ জৰিয়তে গৰুক নদীত নিয়াৰ প্ৰাক মুহূৰ্তত এয়া দৃশ্যাৱলী হয়। আজি অসমীয়াৰ জাতীয় স্পন্দনৰ জাতীয় জীৱনৰ এয়া গৰুৰ বিহু। এওঁলোকে গৰুক গা ধুৱাবলৈ নৈত গৰুৰ বিহুতে গৰুক গা ধুৱালোঁ গৰুৰ বিহুতে গৰুক গা ধুৱালোঁ দীঘলতি পাতেৰে আশীৰ্বাদ কৰিছোঁ দীঘলতি দীঘল পাত গৰু কোবাও জাক জাক দীঘলতি দীঘল পাত গৰু কোবাও জাক জাক। আয়ে সৰু বায়ে সৰু তই হলি বৰ গৰু আয়ে সৰু বায়ে সৰু তই হলি বৰ গৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। গৰুৰ বিহুৰ দিনাখন গৰুক গা ধোৱাৰ পিছতে অসমীয়া জাতীয় জীৱনৰ এক পৰম্পৰা আছে। গৰুক গা ধুৱাবলৈ অনা লাও বেঙেনা বা দীঘলতিৰ যি মালা, এই মালাধাৰী সাধাৰণতে এজনে আনজনক দিব লাগে, যিটো অদল বদল কৰা বুলি আমি কওঁ। গতিকে এই পৰম্পৰাটো ইয়াত আছে। গতিকে এই তেনেকুৱা পৰম্পৰাই মাত্ৰ কেইবছৰমান আগৰ কথা। এই নৈখনত কেইবাটাও ঘাট আছিলে আৰু গৰুৰ বিহুৰ দিনাখন গৰুবোৰ নৈত আনি উলহ মালহেৰে আনন্দ উৎসাহেৰে গৰু ধুৱাই গৰুৰ বিহুৰ দিনাত যি পৰম্পৰা ইয়াত কাৰ্যসূচী সমাপন কৰা দেখিছিলোঁ। কিন্তু বৰ্তমান সময়ত এই ঘাটসমূহ তেনেকুৱাকৈ দেখিবলৈ নেপাওঁ। এটা বা দুটা ঘাটে দেখিছোঁ। আকৌ গৰু তেনেই তাকৰ এই কম গৰুৰ জৰিয়তে কেৱল পৰম্পৰা ৰক্ষা কৰিহে ইয়াত গৰুৰ বিহুৰ কাৰ্যসূচী সমাপন কৰা দেখিছোঁ। যিয়েই নহওক এক কথাত বিহু আছে বিহু নাই, গৰু আছে গৰু নাই, এনেকুৱা ভাৱ হয়। মানুহবোৰ অসমীয়া মানুহবোৰ ধনী হৈছে চাগে, গৰু নাইকিয়া হৈছে, গৰুৰ বিহুৰ পৰম্পৰা প্ৰায় তেনেকুৱা অচল অৱস্থা হোৱা আমি দেখিবলৈ পাইছোঁ। বাৰু যিয়েই নহওক, সন্ধিয়াৰ সময়ত গৰুৰ বিহু সম্বন্ধে বহুতো পৰম্পৰা আছে। সেই যেনে ধৰক গোহালি ঘৰত চাকি বন্তি দিয়া, গৰু আহিলে গৰুক ভৰি ধুৱাই নতুন গামোচাৰে মুচি দিয়া, গৰুক পঘাৰে বন্ধা, বিচনীৰে বিচি দিয়া ইত্যাদি ইত্যাদি বহুতো পৰম্পৰা লুকাই আছেহি। যিয়েই নহওক, মই মোৰ ভিডিঅ'টিয়ে আপোনালোকক পুনৰবাৰ ৰঙালী বিহুৰ প্ৰীতি শুভেচ্ছা অভিনন্দন জনাই সমাপ্ত কৰিছোঁহি। ধন্যবাদ।